আপোনাৰ প্ৰিয় মোবাইলটোৱে আপোনালৈ লৈ আহিব পাৰে এক ভয়াবহ বেমাৰৰ সংকেত। আপোনাৰ মোবাইলটোৰ পৰা এক বিষাক্ত ৰেডিয়েশ্যন নিৰ্গত হয় আৰু সেই ৰেডিয়েশ্যন চেক কৰিবলৈ হ'লে আপুনি ডায়েল কৰিব লাগিব *#। আপোনাৰ হাতত থকা মোবাইল ফোনটো আপোনাৰ বাবে হৈ পৰিব পাৰে অতিকৈ ভয়াবহ আৰু আজিয়ে সাৱধান হওক। আৰু আমি সকলোৱে বৰ্তমান সময়ত মোবাইল ফোন ব্যৱহাৰ কৰোঁ আৰু এক সমীক্ষা মতে 2024 চনৰ এক সমীক্ষা মতে গম পোৱা গৈছে যে 7.21 বিলিয়ন মানুহে মোবাইল ফোন ইউজ কৰোঁ ৱৰ্ল্ড ৱাইড মানে। আৰু মোবাইল আমাৰ অতিকৈ অত্যাৱশ্যকীয় এক সামগ্ৰীলৈ পৰিণত হৈছে। আমি কি কৰোঁ, আমি যেতিয়া মোবাইল ফোনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰি পেলাই আমি কি কৰোঁ, আমাৰ গাৰুৰ কাষতে আমি মোবাইলটো লৈ শুই পৰোঁ। অৰ্থাৎ আমাৰ কি হয়, এই কাৰণে ৰাখি থওঁ যে আমাৰ কেতিয়াবা সুবিধা হ'ব পাৰে, কোনোবাই আমাক ইমাৰ্জেঞ্চি ফোন কৰিব পাৰে, তেনেকৈ আমি ৰাখি পেলাই থৈ দিওঁ। কিন্তু সেই অভ্যাসটোৱে আপোনাৰ জীৱনলৈ আনিব পাৰে এক ভয়াবহ সংকেত। গতিকে সদায় আপুনি এটা সতৰ্ক থাকিব যে মোবাইল ফোনটো কেতিয়াও আপুনি মূৰৰ কাষত লৈ কেতিয়াও নুশুব। আমি বিশেষকৈ গম নাপাওঁ যে যেতিয়া আমি মোবাইল ফোনটোক লগতে ৰাখি থওঁ, মোবাইলৰ পৰা এটা ৰেডিয়েশ্যন নিৰ্গত হয় আৰু সেই ৰেডিয়েশ্যনে আমাৰ ব্ৰেইনত এফেক্ট কৰে, যাৰ ফলত আমাৰ হ'ব পাৰে কেঞ্চাৰ পৰ্যন্ত। গতিকে ভাবক তেতিয়া ইমান এটা ভয়াবহ কথা, কিন্তু আমি খুব সাধাৰণভাৱে লৈ মোবাইলটো আমাৰ কাষতে লৈ শুই থাকোঁ। মোবাইলটো শোৱাৰ সময়ত সদায় আঁতৰত ৰাখি শুব আৰু যেতিয়া আপুনি আঁতৰত ৰাখি শুব তেতিয়া এই ৰেডিয়েশ্যনটো আপোনাক এফেক্ট কৰিব নোৱাৰে। ৰেডিয়েশ্যন আপুনি চেক কৰিব কেনেকৈ, আপোনাৰ মোবাইলৰ ৰেডিয়েশ্যন আপুনি কেনেকৈ চেক কৰিব? চেক কৰিবলৈ হ'লে আপুনি প্ৰথমে ডায়েল কৰিব লাগিব *#07# আৰু তাত আপুনি ডায়েল কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ ৰেডিয়েশ্যন কিমান সকলোখিনি তথ্য আপুনি পাব পাৰিব। সেই ৰেডিয়েশ্যন আপুনি গম পাব যে 1.6 কিলোৱাটতকৈ বেছি নে কম। যদি বেছি হয় তেন্তে আপোনাৰ মোবাইলটো হৈ পৰিব আপোনাৰ বাবে অতিকৈ ভয়াবহ। আৰু এতিয়া আপুনি আপোনাৰ মোবাইলটোৰ ৰেডিয়েশ্যন চেক কৰক আৰু চেক কৰি পেলাই আপুনি মোৰ কমেণ্ট বক্সত জনাওক যে আপোনাৰ মোবাইলৰ ৰেডিয়েশ্যন কিমান। আৰু আজিয়েই এনেকুৱা ধৰণৰ ভুলৰ পৰা আঁতৰি থাকক। যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিলে বা ভাল লাগিলে তেন্তে আন 10 জনলৈ শ্বেয়াৰ কৰক আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ। আৰু এতিয়া চাওঁ আহক কেনেকৈ আপোনাৰ মোবাইলটোৰ ৰেডিয়েশ্যন চেক কৰে। আৰু এইটো চাওক, মোৰ হাতত এটা মোবাইল আছে আৰু প্ৰথমে আপুনি ডায়েল কৰিব লাগিব মোবাইলটোত *#07# আৰু আপুনি ডায়েল কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো চাওক আহি গ'ল 1.4 কিলোৱাট আছে আপোনাৰ এইটো মোবাইলৰ ৰেডিয়েশ্যন এইটো। আৰু ঠিক তেনেদৰে আপুনিও আপোনাৰ নিজৰ মোবাইলটো চেক কৰিব পাৰিব কিমান আপোনাৰ মোবাইলটোৰ ৰেডিয়েশ্যন আছে। গতিকে এবাৰ চেক কৰক আৰু মোক কমেণ্ট কৰি জনাওক যে আপোনাৰ মোবাইলটোৰ ৰেডিয়েশ্যন কিমান।